যিমান আঠিয়া কল আছে আঠিয়া কলবিলাক কাটি শুকুৱাই পাউডাৰ বনাই তাক চেৰেলেক বনাবৰ কাৰণে মই এটা ইণ্ডাষ্ট্ৰী বনাই নাই সেই ইণ্ডাষ্ট্ৰীত আপোনালোকে কলটো চেলাব পাৰিব নাই কলটো কাটিব পাৰিব গুটিকেইটা উলিয়াব পাৰিব তেতিয়াহ'লে যদি কল চেলাব পাৰে শুকুৱাই দিব পাৰে গুটি উলিয়াই দিব পাৰে সেইগৰাকী মায়ে এমাহত 30,000 টকা দৰমহা পাব ইণ্ডাষ্ট্ৰী একোৱে বুজা নাই হয় নে নহয় তাৰপিছত সেই পাউডাৰটো আমি পেকিং কৰি আমেৰিকাত বিক্ৰী কৰোঁ কেলে এতিয়া যিটো চেৰেলেক খুৱাই চেৰেলেক শিশু খাদ্য সেইটো ঘেঁহুৰ পৰা বনাই ঘেঁহুত সাৰ দিয়ে আমাৰ ভীমকল আঠিয়া কলত কেতিয়াও সাৰ দিয়ে নেকি নিদিয়ে সাৰ নিদিয়া বেবী ফুড যেতিয়া খাবলৈ ল'ব তেতিয়া আমেৰিকাৰ নিচিনা ধনী ধনী দেশৰ মানুহে আমাৰ দেশৰ বেবী ফুড কিনিব কিন্তু আমাৰ অসমৰ এটাও লিডাৰ জন্মই হোৱা নাই এটাও লিডাৰ যে ভীমকলৰ পৰা আঠিয়া কলৰ পৰা বেবী ফুড বনাব লাগে আমাৰ কঁঠালৰ পৰা কঁঠালটো কি বুলি কয় কঁঠালে কয় কঁঠালৰ পৰা বেবী ফুড বনাব লাগে এইবিলাক চিন্তা কৰা বিলাহীৰ পৰা টক জেলি আচাৰ এইবিলাক বনাব লাগে তাৰ চিন্তা কৰা এনেকুৱা ধৰণৰ কোনো লিডাৰ অসমত জন্ম হোৱা নাই অসমত লিডাৰ জন্ম হৈছে কেনেকৈ হিন্দু মুছলমানৰ কাজিয়া লগাব পাৰে